So hello everyone, good morning. মই ঘনৰ স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। So guys, যিটো কালি মই অসম পুলিচ ABB কনষ্টেবল পাৰ্টিৰ বাবে যোনসকল কেণ্ডিডেটে হাইকোৰ্ট কৰিছিলে আৰু কেইজন কেণ্ডিডেটে মুঠ কেইজন কেণ্ডিডেট হাইকোৰ্ট কৰিছিলে আৰু কোনখন ডিষ্ট্ৰিক্টৰ পৰা কেইজন কেণ্ডিডেট হাইকোৰ্ট কৰিছিলে তাৰ ওপৰত ভিত্তি কৰি কালি মই এটা ভিডিঅ' দিছিলোঁ আৰু সেই ভিডিঅ'টো দিয়াৰ বাবে কিছুমানৰ কাৰণে বহুত অসুবিধা হৈছে বুলি মোক কৈছে। সেইটো কাৰণে মই ভিডিঅ'টো অলৰেডি ডিলিট কৰি দিয়া হৈছে। কিন্তু প্ৰথম কথাটো যদি মই ক'ব যাওঁ তেনেহ'লে সেই ভিডিঅ'টো বনোৱাৰ বাবে আপোনালোকৰ কাৰণে একো অসুবিধা নহয়, সেইটো মই 110% ক'ব পাৰোঁ। কাৰণ ইয়াত আপোনালোকৰ নাম মই মেনশ্যন কৰিছোঁ জানো? একো মেনশ্যন কৰা নাই। কোনখন ডিষ্ট্ৰিক্টৰ পৰা কেইজনে হাইকোৰ্ট কৰিছিলে বা কিমানজন কেণ্ডিডেটে হাইকোৰ্ট কৰিছিলে সেইটোৱে কৈছোঁ। তাৰ উপৰেঞ্চি মই একো কথা কোৱাও নাই। আৰু মোৰ কোনো উদ্দেশ্য নাছিলে যে সেই ভিডিঅ'টো বনাই যে আপোনালোকৰ কাৰণে অসুবিধাৰ সন্মুখীন হ'ব বুলি। আৰু আপোনালোকে ভাবিছে চাগে আপোনালোকে যিটো হাইকোৰ্ট কৰিছিলে সেইটো হাইকোৰ্ট কৰাৰ কাৰণে বেয়া পাই তোমালোকৰ ওপৰত মই সেই ভিডিঅ'টো বনাইছোঁ বুলি। কিন্তু সেইটো একেবাৰে আপোনালোকে এনেধৰণৰ নাভাবিব। কাৰণ যিটো কেণ্ডিডেট, মই এজন কেণ্ডিডেট, মই কোনো ইউটিউবাৰ নহয়। মই এজন কেণ্ডিডেট হিচাপে, মই ইউটিউবাৰ হিচাপে আপোনালোকৰ আগত মই ভিডিঅ' নিদিওঁ। মই কেণ্ডিডেট হিচাপে সদায় আপোনালোকৰ ভিডিঅ' দিওঁ। আৰু যিটো মই এজন কেণ্ডিডেট হিচাপে যিটো দুখ কষ্ট যিটো অনুতপ্ত কৰোঁ মই নিজে, আৰু সেইকাৰণে আপোনালোকৰ যিটো হাইকোৰ্ট কৰাৰ অধিকাৰ চবৰে আপোনালোকৰ আছে। চ' আপোনালোকে কৰক, তাত মোৰ কোনো ক'বলগীয়া নাই। আৰু ভিডিঅ' এটা আপোনালোকৰ আগত মই দিছিলোঁ যে হাইকোৰ্ট কৰাৰ অধিকাৰ চবৰে আছে। চ' আপোনালোকে কৰিছে, তাৰ ওপৰত মই কোনো ক'বলগীয়া নাই বুলি মই অলৰেডি ভিডিঅ' দিয়া আছে। তেনেহ'লে আপোনালোকৰ এগেইনষ্টত মই আপোনালোকৰ এগেইনষ্টত আৰু আপোনালোকৰ অসুবিধাৰ কাৰণে সেই ভিডিঅ'টো মই একচুৱেলি বনোৱা নাছিলোঁ। চ' যদি আপোনালোকৰ কাৰণে সেই ভিডিঅ'টো বনোৱাৰ কাৰণে যদি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বুলি ভাবিছে তেনেহ'লে মই ভিডিঅ'টো অলৰেডি ডিলিট কৰি দিয়া হৈছে। আৰু আপোনালোকে যদি ভাবিছে তেনেহ'লে আৰু অসুবিধা হৈছে বুলি ভাবিছিলে তেনেহ'লে মোক ক্ষমা কৰি দিব। আৰু কিছুমানে মোক ক'ব পাৰে যে সেই ভিডিঅ'টো কেলৈ ক্ষমা কৰিছে বা সেই ভিডিঅ'টো বনাই কিনে কেলৈ ডিলিট কৰিছে, ভয় খোৱাৰ কাৰণে ডিলিট কৰিছে নেকি বুলি ভাবিব পাৰে। কিন্তু ইয়াত কোনো ভয় কৰাৰ কোনো কথা নাহে আৰু ভয় কৰাৰ কোনো কাৰণ নাই। কিন্তু সেই ভিডিঅ' ডিলিট কৰাৰ কাৰণটো হৈছে যাতে কাৰো অসুবিধা নহওক আপোনাক ভাবি সেই ভিডিঅ'টো ডিলিট কৰি দিয়া হৈছে। আৰু এটা কথা যদি ক'ব যাওঁ তেনেহ'লে সকলোৰে হাতত এভিডেঞ্চ আছে অলৰেডি। তেনেহ'লে ভয় খোৱাৰ কি কথা আহে বা কি কথা আছে যে ভয় খাবলগীয়া আছে? যি কালি কৈছোঁ, যি কৈছোঁ মই সত্যই কৈছোঁ। যি এভিডেঞ্চ যিহেতু আপোনালোকৰ লগত এতিয়া এভিডেঞ্চসমূহ আছে, সেই এভিডেঞ্চসমূহৰ ওপৰতে ভিডিঅ'টো বনাইছোঁ। এভিডেঞ্চৰ ওপৰত ভিত্তিছোঁ, কোনোটো ফেক ভিডিঅ' মই বনোৱা নাই, কোনো ফেক এভিডেঞ্চ লৈতো মই ভিডিঅ'টো বনোৱা নাই। চ' সেইটো কাৰণে কোনো ইয়াত ভয় খাবলগীয়া কোনো কথা নাহে।